কটকগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত ৭৬তম গণৰাজ্য দিৱস উদযাপন দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কটকগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতো আজি ৭৬তম গণৰাজ্য দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হয় পুৱা পতাকা উত্তোলন কৰে অধ্যক্ষ ৱাজিদুল হকে ইয়াৰ পিছতে ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় ইয়াৰ উপৰিও স্বাধীনতা আন্দোলনৰ শ্বহীদ বৰণ কৰা শ্ৰদ্ধা কাননত পুষ্পাঞ্জলি জনোৱা হয় ইপিনে কটকগুৰি মহাবিদ্যালয় কটকগুৰি AO হাইস্কুল আহোমগাঁও আৰক্ষী পহৰা চকী দাৰুল উলুম কটকগুৰি টুকটুকি মাদ্ৰাছা কটকগুৰি নিউ HP বালিজান ট্ৰাজভিডুৱেল কুৰাণ হাফিজিয়া মাদ্ৰাছা কটকগুৰি বাণিজ্য ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু সৰুচলা খেলপথাৰতো ৭৬ সংখ্যক ৰাষ্ট্ৰীয় গণৰাজ্য দিৱস পালন কৰাৰ বাতৰি পোৱা গৈছে মৰিগাঁওবাসীৰ বাবে সুখবৰ ৭৬ সংখ্যক ৰাষ্ট্ৰীয় গণৰাজ্য দিৱস পালন কৰাৰ বাতৰি পোৱা গৈছে নিউজ ডেস্ক ৰিপৰ্ট মৰিগাঁও বাতৰি ভাৰতবৰ্ষৰ লগতে আমাৰ কটকগুৰি কনিষ্ঠ মহাবিদ্যালয়তো আমাৰ আজি 76তম গণৰাজ্য দিৱস আমি উলহ মালহেৰে আমি পালন কৰিব ওলাইছোঁ আজি দিনজোৰা কাৰ্যসূচীৰে যিহেতুকে আমি সকলোৱে জানো যে 76তম গণৰাজ্য দিৱসটি থিম হিচাপে কেন্দ্ৰীয় চৰকাৰে আমাৰ স্বৰ্ণিম ভাৰত বিৰাসত और বিকাশ নামেৰে নামকৰণ কৰিছে যাক আমি হেৰিটেজ এণ্ড ডেভেলপমেণ্ট গোল্ডেন ইণ্ডিয়া বুলি নামকৰণ কৰা হৈছে আজিৰ দিনটোত গতিকে আমি সকলো ছাত্ৰ ছাত্ৰীয়ে একত্ৰিত হৈ পতাকা প্ৰসাৰণ উত্তোলনৰ কাৰ্যসূচীৰ দ্বাৰা শ্বহীদ তৰ্পণ ইত্যাদি বিভিন্ন কাৰ্যসূচীৰে আমি আজি দিনজোৰা কাৰ্যসূচীৰে আমি সকলোৱে অধ্যক্ষ প্ৰমুখ্যে আমাৰ সহকৰ্মীবৃন্দ আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ NSSৰ ভলণ্টিয়াৰসকল সকলোৰে এই অঞ্চলৰ ৰাইজ সকলোকে লগত লৈ আমি আজি দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে আমি আজি পালন কৰিব ওলাইছোঁ গতিকে এই চেগতে মই সমগ্ৰ ভাৰতবৰ্ষৰ সকলো সমগ্ৰ নাগৰিকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমি গণৰাজ্য দিৱস উদযাপন কৰাৰ যি আমি সুযোগ পাইছোঁ গতিকে সকলোকে আমি এই চেগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ